সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পাইছো এগৰাকী ব্যক্তিয়ে অভিযোগ উত্থাপন কৰিছে যে জ্ঞানদীপক থানাৰ ভিতৰত আৰক্ষীয়ে চৰিয়াইছে এই কথাটো কিমান দূৰ সত্য মই কথা ক'বলৈ নাযাও কিন্তু আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছত আৰক্ষী চকীৰ পৰা ওলাই অহাৰ পিছত জ্ঞানদীপৰ যি ভাষ্য এই ভাষ্যৰ পৰা আমি অনুমান কৰিব পাৰো জ্ঞানদীপ কোনোবাখিনিত হয়তো শংকিত আছিল আৰু চিন্তাত পৰি তেওঁ আসলতে সংবাদ মাধ্যমৰ আগত গোটেইখিনি কথা মন্তব্য প্ৰকাশ কৰিছে যদি থানাৰ ভিতৰত জ্ঞানদীপক আৰক্ষী বিষয়াগৰাকীয়ে চৰিয়াইছে এই কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় এই কথাক আমি ধিক্কাৰ জনাইছো আৰক্ষী প্ৰধান জিপি সিং ডাঙৰীয়াই বিষয়াগৰাকীক নিলম্বন কৰাৰ কথা কৈছে তদন্ত কৰাৰ কথা কৈছে কেৱল নিলম্বন আৰু তদন্ততে সীমাবদ্ধ নাৰাখি আৰক্ষী বিষয়াগৰাকীক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে বৰখাস্ত পৰ্যন্ত কৰিব লাগে চাকৰিৰ পৰা বৰখাস্ত পৰ্যন্ত কৰিব লাগে তাৰ আমি কটনীয়াৰে দাবী উত্থাপন কৰিছো সমান্তৰালভাৱে অসম চৰকাৰক আৰক্ষী বিভাগত এটা কথা অনুৰোধ জনাইছো তেওঁলোকে যাতে বিষয়া কৰ্মচাৰীসকলক উচিত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে মানসিক ভাৰাক্ৰান্ত এগৰাকী বিষয়াক বা এগৰাকী যুৱকক আৰক্ষী বিষয়া কৰ্মচাৰী হ'বলৈ তেওঁলোকে আসলে অনুমতি দিব নালাগে বা সেই সময়ছোৱাত তেওঁলোকক মানসিক ভাৰাক্ৰান্ত অৱস্থাত কোনো আৰক্ষী বিষয়াই যাতে তেওঁলোকে দায়িত্ব কৰ্তব্য পালন নকৰে তাৰ প্ৰতি আৰক্ষী বিভাগে চোকা নজৰ দিয়া উচিত হয় আমি ইতিমধ্যে সংবাদ মাধ্যমত গম পাইছো দেখা পাইছো এগৰাকী ব্যক্তি অভিযোগ উত্থাপন কৰি থানাৰ ভিতৰত চৰিয়াইছে তাৰ পিছত জ্ঞানদীপ হাজৰিকাক থানাত যেতিয়া জেৰা অব্যাহত ৰাখিলে আৰক্ষী বিষয়াসকলে যেতিয়া জ্ঞানদীপৰ লগত কথা পাতিলে তাৰ পিছতেই কিন্তু জ্ঞানদীপৰ ভাষ্য কিছু পৰিমাণে সলনি হোৱা আমি দেখা পাইছো তাৰ পৰাই অনুমান কৰিব পাৰি নিশ্চিতকৈ জ্ঞানদীপক হয়তো কিবা বুজনি দিছে বা বিভিন্ন তাক কাইদাৰে বুজাবলৈ চেষ্টা কৰা বুলি আমি ক'ব পাৰো আৰু এই চেগতে আমি সংবাদ মাধ্যমক ND24ক ধন্যবাদ জ্ঞাপন কৰিব খুজিছো কাৰণ আপোনালোকে যিটো মাধ্যমেৰে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে বিষয়টো প্ৰচাৰ কৰিলে এই চেগতে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ